মই ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীৰ বাবে অনুশীলনী 2.22 কৰিম। অনুশীলনী 2.2 সমস্যাবোৰ কেনেকৈ কৰি সমীকৰণলৈ ৰূপান্তৰ কৰিব লাগে আৰু কেনেকৈ কৰি সমাধান কৰিব লাগে সেইটো সম্পৰ্কে আমি আলোচনা কৰিম। তো প্ৰথম কোৱেশ্চনটো আছে 2.2 লেসন পেজ নাম্বাৰ 41 দুটা সংখ্যা 5:7 2.2 লেসনটো ওলাব। দুটা সংখ্যা 5:7 অনুপাতত আছে। ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম। সংখ্যা দুটা ওলোৱা। এতিয়া প্ৰশ্নৰ অংকবিলাক কেনেকৈ থাকিব? প্ৰথমতে আমি কি ওলাব দিছে সেইটো চাব লাগে। সংখ্যা দুটা ওলাব লাগে। তাৰ কাৰণে আমাৰ দুটা কণ্ডিশ্যন থাকিব। দুটা সংখ্যা ওলাব দিছে, দুটা কণ্ডিশ্যন থাকিব। এটা কণ্ডিশ্যন দি আমি সংখ্যা দুটা ধৰি ল'ব লাগিব আৰু এটা কণ্ডিশ্যন দি চৰ্ত দি আমি সমীকৰণটো বনাব লাগিব। তো এতিয়া 5:7 আছে। অনুপাত থাকিলে আমি ডাইৰেক্ট 5:7 বুলি ধৰিব নোৱাৰোঁ। অনুপাত মানে 5 ভাগ 7 ভাগ। এই ভাগ কথাটো ব্যৱহাৰ কৰিবৰ কাৰণে আমি এটা চলক ধৰিব লাগিব 5x আৰু 7x। সংখ্যা দুটাৰ অনুপাত 5:7 অৰ্থাৎ এটা সংখ্যা 5x আনটো সংখ্যা হ'ব 7x। তাৰপৰা কৈছোঁ ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম। এতিয়া সমীকৰণ বনাওঁতে আমি জানিব লাগে উভয় পক্ষ সমতুল্য হ'ব লাগিব। দুই পক্ষ সমতুল্য সমান সমান হ'ব লাগিব। তো সমীকৰণটো বনাওঁতে আমি কণ্ডিশ্যনটো ভালকৈ পঢ়ি লৈ কোনটো সংখ্যা ডাঙৰ কোনটো সংখ্যা সৰু এইটো বুজি পাব লাগিব। আৰু যিটো সংখ্যা সৰু তাৰ লগত আমি বেছি ক'লে যোগ কৰিব লাগিব, গুণ ক'লে মানে পূৰণ ক'লে পূৰণ কৰিব লাগিব সৰুটোৰ লগত। তেতিয়াহ'লে দুই পক্ষ কি হ'ব? সমান সমান হ'ব। আমি আগতে বুজিব লাগিব ডাঙৰ কোনটো সৰু কোনটো। যিটো সৰু হ'ব তাৰ লগতে আমি যি যোগ কৰিব দিব 5 বেছি কৈছে মানে 5 যোগ কৰি দিম সৰুটোৰ লগত। 5 গুণ যদি কয় 5টো আমি সৰুটোৰ লগত গুণ কৰি দিম। তো ইয়াতে আমি প্ৰথমতে লিখিম লেট এটা সংখ্যা 5x আৰু এটা সংখ্যা 7x। এতিয়া সমীকৰণটো বনাব লাগে আমি। সমীকৰণটোত কৈছে ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম। ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম। এইটোতো স্বাভাৱিক কথা, ডাঙৰ সংখ্যাটো ডাঙৰে হ'ব। তেতিয়াহ'লে আমি সমীকৰণটো বনোৱাতে 7x টো আমি জানো ডাঙৰ, সৰুটো হ'ল 5x। দুই পক্ষ যদি সমতুল্য কৰিব লাগে আমাক কৈছে 7x 5xতকৈ 12 ডাঙৰ। 7x টো ডাঙৰ মানে 5x টো সৰু, 5x টো 7xতকৈ 12 সৰু। এই যদি সৰু হয় আমি যদি সমান চিন ব্যৱহাৰ কৰিব লাগে তেতিয়াহ'লে আমি এতিয়া 12টো যোগ কৰিব লাগে। যেনেকৈ ধৰা 6 সমান 4। এইটো কেতিয়াও নহ'ব। 4 6তকৈ 2 কম। তেতিয়া উভয় পক্ষ যদি সমান কৰিব লাগে এইটো 2 কম। কোনে কম? 4 কম। কিমান কম? 2 কম। তেতিয়াহ'লে আমি 2টো সৰুটোৰ লগত কৰিম। তেতিয়াহ'লে দুই পক্ষ কি হ'ব? সমান হ'ব। এইটো আমি জানিব লাগিব। এতিয়া নেক্সট 7x 5x ইফালে লৈ আহিলোঁ 2x 12 x is equal 12/2 x is equal 6। তো এটা সংখ্যা 5x 5 into 6 30 আনটো সংখ্যা 7x 7 into 6 42। এটা 2 নম্বৰ কোৱেশ্চনটোত আহোঁ। তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48 ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল মন কৰিবা। সংখ্যা কেইটা ওলোৱা। তিনিটা ক্ৰমিক সংখ্যা ওলাব লাগিব। তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল কৈছে 48। তো তিনিটা ক্ৰমিক সংখ্যা আমি ধৰি ল'ব লাগিব ওলাব হ'লে। ফাৰ্ষ্ট তো ক্ৰমিক সংখ্যা ধৰিব হ'লে ক্ৰমিক মানে হ'ল এটাৰ পিছত এটা 1 1ৰ পিছত 2 2ৰ পিছত 3 এনেকা 3 পিছত 4। ক্ৰমিক যুগ্ম সংখ্যা বুলি ক'লে চোৱা 2ৰ পিছত 4 4ৰ পিছত 6 এক ঘৰ পিছে এক ঘৰ হৈ আছে। তেতিয়াহ'লে ক্ৰমিক যুগ্ম সংখ্যা ধৰিব হ'লে আমি যদি প্ৰথমটো x এইটো যদি আমি x ধৰোঁ 4 পাব হ'লে চোৱা
x প্লাছ 2 হ'ব লাগিব x মানে যদি 2 হয় 2 প্লাছ 2 কিমান হ'ব 4 তাৰ মানে এইটো হ'ব লাগিব x প্লাছ 2 নেক্সট যদি পাব লাগে 4 ৰ লগত 2 যোগ কৰিলে 6 হৈ আছে তাৰ মানে x প্লাছ 4 এনেকা ধৰব লাগিব আমি বুজি পাইছা তোমালোকে কথাটো তাৰমানে এটা যদি x হৈছে পিছতটো হ'ব x প্লাছ 2 তাৰ পিছতটো যদি আমাৰ যদি 6 পাব লাগে চোৱা x প্লাছ 4 এইটো আমি 2 ধৰিছিলো 2 আছিল আমাৰ 2 প্লাছ 4 কিমান হ'ব 6 হ'ব তাৰমানে ক্ৰমিক যুগ্ম অযুগ্ম যদি বুলি কয় তেতিয়া হলে আমি জানো ক্ৰমিক সংখ্যাটো এটাৰ পিছত এটা আহে এটা ক্ৰমিক সংখ্যা এটা যুগ্ম সংখ্যা তাৰপিছত অযুগ্ম সংখ্যা তাৰপিছত যুগ্ম সংখ্যা তাৰপিছত অযুগ্ম সংখ্যা এনেকৈ আহি আছে তাৰমানে এইটো ধৰিব হলে এটা x ধৰি এটা x প্লাছ 2 এটা x প্লাছ 4 অযুগ্ম বুলি ক'লেও আমি তেনেকাই ধৰিম কিন্তু যদি অকল ক্ৰমিক বুলি কয় যুগ্ম ওয়ার্ডটো যদি না থাকে ক্ৰমিক বুলি যদি কয় তেতিয়া 1 2 3 4 5 6 কন্টিনিউ হ'ব তাৰমানে x plus 1 x plus 2 এনেকৈ কন্টিনিউ হ'ব তাহা কৰিম তোমালোকে এইটো ধৰিব পাৰিছে এতিয়া নেক্সট এতিয়া আমি অংকটো কৰিব লাগে x plus 2 x plus 4 is equal কিমান আছিল 48 1 2 3 3x 6 48 3x 48 minus 6 3x 42 x is equal 42 by 3 x is equal 3 দিয়ে হরণ করে দিয়া 42 3 একবার 3 12 3 4 বার 12 14 হবে তো প্রথম ক্রমিক যুগ্ম সংখ্যা 14 হবে নেক্সট টু x plus 2 আছে তো 14 plus 2 16 হবে x plus 4 আছে 14 plus 4 18 হবে 14 16 18 হয়ে গেল এবার সোয়া 3 নম্বর কোশ্চেনটো যদি 17500 টাকা তিনিজনৰ মানুহৰ মাজত 1:2:4 অনুপাতত ভগাই দিয়া হয় তেন্তে প্ৰত্যেকে কিমানকৈ টকা পাব তিনজন মানুহৰ মাজত 1 ভাগ 2 ভাগ আৰু 4 ভাগ কৰিব লাগে 17500 টাকা 17500 টাকা তো আমি এই 1 নম্বৰ অংকটো কৰতে কৈছিলো অনুপাত থাকিলে আমি ধৰি লব লাগিব অনুপাতটো x তো 1x 2x আৰু 4x ক্ৰম প্ৰত্যেকে পাব এজনে পাব 1x এজনে পাব 2x এজনে পাব 4x 1x plus 2x plus 4x is equal 17500 তিনজনৰ মাজত ভাগ কৰিব লাগিব তিনজনৰ টকাটো যোগ কৰি আমি ভাগ কৰি 4 5 6 7x 17500 x is equal 17500 by 7 x is equal 7 দি হৰণ কৰি দিয়া 17500 দুটা 0 আছে নমাই দি 2500 তেতিয়া হলো 1x মানে 1 into 2500 2500 টাকা 2 into 2500 পূরণ করে দিয়া 0 0 10 5000 টাকা 3 into 2500 0 0 বহাই দিয়া 15 হৈ গল তোমাৰ অঙ্কটো হৈছে না এই অঙ্কবিলাক তুমি যে কৰিলা হৈছে না জানিব কাৰণে তুমি যদি যোগ কৰি দিয়া চোৱা 0 0 5 5 10 1 12 13 14 15 এটা আমি যোগ কৰিও উলাই দিব পাৰো 3x আছিল দুটা 0 3 5 বার 15 1 6 1 7 ও সরি এটা 4x আছিল 4x 4x হবে তাহলে 0 0 4 5 বার 20 20 হল 1 2 4 8 10 হয়ে গেল এটা তুমি যোগ কৰি দিয়া চাবা তোমার 17000 কিমান হৈ যাব তো 500 হৈ যাব তাহলে তোমার অঙ্কটো হৈছে বুলি তুমি লগে লগে গম পাই যাবা এটা 4x আছে এতিয়া আমি 4 নম্বৰ অঙ্কটো আহো 4 নম্বৰ অঙ্কটো কি কৈছে এটা আয়তকাৰ খেলপথাৰ আয়তকাৰ মানে বুজি পোৱা নাই যে বোৰ্ডটো যে আমাৰ যেটো পৰি আছে এটা আয়তকাৰ কিতাপটো এটা আয়ত তাৰ দৈৰ্ঘ্য প্ৰস্থ আছে
এটা আয়তকাৰ খেলপথাৰৰ পৰিসীমা 280 মিটাৰ। খেলপথাৰটোৰ পৰিসীমাটো দিয়া আছে, সীমাটো, চাৰি সীমাটো দিয়া আছে 280 মিটাৰ। ইয়াৰ দিক প্ৰস্থত 2 গুণতকৈ 2 মিটাৰ বেছি। তেতিয়াহ'লে খেলপথাৰৰ দিক প্ৰস্থ ওলোৱা বুলি কৈছে। তো দিক প্ৰস্থ যদি ওলাব লাগে, দিক প্ৰস্থটো আমি ধৰি ল'ব লাগিব। ক'ৰ পৰা ধৰি ল'বা? ছেকেণ্ড কণ্ডিশ্যনটো চোৱা, দিক প্ৰস্থৰ 2 গুণতকৈ 2 মিটাৰ বেছি। ইয়াৰ পৰা আমি ধৰিব লাগিব দিক প্ৰস্থটো, আৰু পৰিসীমা যিটো দিয়া আছে তাৰ পৰা আমি সমীকৰণ বনাব লাগিব দিক প্ৰস্থ ধৰাৰ পিছত। তাৰপিছত আমি সমস্যাটো সমাধান কৰিব পাৰিম। তো কণ্ডিশ্যন দিছে দিক প্ৰস্থৰ 2 গুণতকৈ 2 মিটাৰ বেছি। প্ৰস্থৰ 2 গুণতকৈ 2 মিটাৰ বেছি। তেতিয়াহ'লে প্ৰস্থ যদি x হয়, প্ৰস্থৰ 2 গুণতকৈ 2 গুণ কৰিলো, কিমান মিটাৰ বেছি? 2 মিটাৰ বেছি। বেছি মানে প্লাস। প্ৰস্থৰ 2 গুণতকৈ 2 মিটাৰ বেছি। এইটো হ'ল আমাৰ দৈৰ্ঘ্য। এতিয়া পৰিসীমা দিয়া আছে, পৰিসীমাৰ সূত্ৰ হ'ল এইটো, আয়তকাৰ যিকোনো বস্তুৰ পৰিসীমাৰ সূত্র 2 দিক প্লাস প্রস্থ ইকুয়াল আয়তর পরিসীমা 2x প্লাস 2 প্রস্থ মানে x, আয়তর পরিসীমা 280। 2x আর x 3x প্লাস 2 দুই দিয়ে তো পূরণ হয়ে আছে, এটা হরণ করে দিই। 3x প্লাস 2 2 4 পূর্ণ 140। 3x is equal 140 minus 2. 3x is equal 138. x is equal 138 by 3. 3 দিয়ে হরণ করে দিয়া 3 4 বার 12 3 6 বার 18। তেতিয়াহ'লে x মানে আমাৰ কিমান ওলাই গ'ল? 46। এতিয়া প্ৰস্থ ওলাই গ'ল 46 মিটাৰ। দিক 2 into 46 plus 1 sorry 6 2 বার 12 9 92 93 মিটার হৈ গ'ল। দিক প্ৰস্থ আমাৰ ওলাই গ'ল। নেক্সট কোৱেশ্চনটো আমাৰ 5 নম্বৰটো কৰিছো। 2 অংক বিশিষ্ট সংখ্যা, 2 অংক বিশিষ্ট সংখ্যা বুলি ক'লে এটা একক স্থানীয় অংক হ'ব, এটা দশক স্থানীয় অংক হ'ব। দুটা অংক লগ লাগি হয় এটা সংখ্যা। যেনে সো আমি যদি এটা সংখ্যা ললো 25, ইয়াক যদি আমি ভাঙি দিও 20 plus 5, এটা 20 যদি আমি ভাঙি দিও 10 into 2 plus 5, এই 10 into 2 এইটো হ'ব দশক স্থানীয়। 10 আছে আর 5 এর লগত একো নাই মানে 1 আছে, 5 into 1 5, এইটো হ'ব একক স্থানীয়। তাহলে দশক আৰু একক লগ লাগি কি হয়? এটা সংখ্যা হয়। তো দশক স্থানীয় 2 অংক বিশিষ্ট সংখ্যা এটা একক স্থানৰ অংকটো যদি 5 হয়, একক স্থানৰ অংকটো দিয়া আছে 5, এইটো 5 দিয়া আছে, তেতিয়াহ'লে আমি দশক স্থানৰ অংকটো ধৰি লম x বুলি। এই মাত্ৰই ক'লো এটা সংখ্যা গঠন কৰিব হলে একক স্থান আৰু দশক স্থান দুটা লাগিব। একক স্থানীয় অংকটো 5 দিয়া আছে, দশক স্থানটো আমি ধৰি লৈছো x। তেতিয়াহ'লে সংখ্যাটো কি হ'ব আগতে আমি ওলাম। এনে এনেকা কৰি দশক স্থানীয় 10x, দশক আছে এইটো স্থানীয় অংক x 10x, একক স্থানীয় মানে 1x, 1 into x নহয় তো 5 আছে, 5 দিয়া আছে তে 1 into 5 মানে 5, 1 into 5 5 এ হ'ব। তেতিয়াহ'লে সংখ্যাটো হ'ল এইটো, দশক স্থান একক স্থান লগ লাগি হয় সংখ্যা। এতিয়া কি কৈছে, সংখ্যাটোৰ অংক দুটাৰ যোগফল 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা। সংখ্যাটোৰ অংক দুটাৰ যোগফল, কোশ্চেনটো অলপ ভালকৈ চাবা কি দিছে। সংখ্যাটোৰ অংক দুটাৰ যোগফল 5 গুণ হলে সংখ্যাটো ওলোৱা। তো সংখ্যাটো আমাৰ কি আছিল, এইটো লিখিলো আমি। অংক দুটাৰ যোগফল, অংক দুটা কি আছিল x plus 5, যোগফল 5 গুণ হলে, 5 গুণ হলে এনে কৰি আমি সমীকৰণটো বনাব লাগিব। 5 গুণ হলে
আমাক কি ওলাব দিছে সংখ্যাটো নিৰ্ণয় কৰা তেতিয়াহ'লে 10x plus 5 এটো থাকিল 5x plus 25 আমি সমীকৰণটো বনাইছো এতিয়া এটো লিখিম 10x minus 5x is equal 25 minus 5 5x is equal 20 x is equal 20 by 5 x is equal 4 এতিয়া আমাৰ কি ওলাব লাগে সংখ্যাটো ওলাব লাগে তো সংখ্যাটো যদি ওলাব লাগে আমাৰ সংখ্যাটো কি আছিল 10x plus 5 so 10x plus 5 is equal 10 into 4 plus 5 40 plus 5 so কিমান হ'ব এটো 45 এতিয়া আমাৰ সংখ্যাটো ওলাই গ'ল কিমান 45 এতিয়া নেক্সট কোশ্চেনটো চোৱা কোশ্চেন নাম্বাৰ আমি 7 টো কৰি আছো এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয় সংখ্যাটো ওলোৱা তো আমি সংখ্যাটো আগতে ধৰি লওঁ x বুলি তাহলে কি কৈছে এটা সংখ্যাৰ 6 গুণ আগতে সংখ্যাটো ধৰি লওঁ সংখ্যাটোৰ 6 গুণ ললো 6 গুণ সমান হ'ব সমানটো লাষ্টত দিয়া আছে সমান হ'ব কাৰ সমান হ'ব সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান সংখ্যাটোৰ যদি আমি 6 গুণ লওঁ এইবাৰ যদি আমি সংখ্যাটোৰ লগত কিমান যোগ কৰিব দিছে 12 যোগ কৰি দিওঁ তাৰ পিছত ইয়াৰ যেটো যোগফল হ'ব তাৰ লগত যদি আমি 3 পূৰণ কৰি দিওঁ 3 গুণ তেতিয়া হলে কি হ'ব 6x ৰ সমান হ'ব সংখ্যাটো 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰিলে সেই যোগফলৰ লগত 3 পূৰণ কৰিলে কি হ'ব সমান হ'ব কাৰ সমান হ'ব 6x ৰ সমান হ'ব 6x 3x 6x minus 3x 36 3x is equal 36 x is equal 36 by 3 x is equal 1 2 12 তো নির্ণয় সংখ্যাটো হ'ব 12 হৈ গ'ল এবাৰ আমাৰ নেক্সট কোশ্চেনটো আহিব কোশ্চেন নাম্বাৰ আমি কৰিছো নেক্সট কোশ্চেনটো কৰিছো আমি কোশ্চেন নাম্বাৰ 10 আজিৰ কাৰণে এটোৱে হেক কৰিম আৰু এটা কোশ্চেন কি দিছে 10 নম্বৰ 20 বছৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব তো স্মিতাৰ বৰ্তমান বয়স কিমান 20 বছৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব 20 বছৰ পিছত কৈছে স্মিতাৰ বয়স এতিয়া যিমান তাৰ 20 বছৰ পাছত তাৰ বয়সটো 5 গুণতকৈ 4 কম হ'ব তো স্মিতাৰ বৰ্তমান বয়স নিৰ্ণয় কৰা বৰ্তমান বয়স যদি নিৰ্ণয় কৰিব লাগে বৰ্তমান বয়স যদি আমি নিৰ্ণয় কৰিব লাগে তেতিয়া হলে প্ৰথমতে আমি বৰ্তমান বয়সটো ধৰি ল'ব লাগিব এটো আমি x বছৰ ধৰিছো তাৰ পিছত মনত ৰাখিবা আগৰ বয়সৰ কথা বা পিছৰ বয়সৰ কথা যদি দিয়া থাকে যেনেকৈ 20 বছৰ পিছত দিয়া আছে তো 20 বছৰ পিছত স্মিতাৰ বয়স হ'ব x + 20 তো আমাৰ লাগিব কাৰণ 20 বছৰ পিছত কিমান হ'ব বয়সটো এটো নহলে আমি অংকটো কৰিব নোৱাৰিম এতিয়া যেনেকৈ ধৰা তোমালোকৰ বয়স এতিয়া যদি 13 বছৰ হয় বৰ্তমান বয়সটো তো 3 বছৰ আগত কিমান আছিল 10 আছিল আমি কেনেকৈ ওলাম x - 3 10 এতিয়া যদি তোমালোকৰ বয়স 13 বছৰ হয় 3 বছৰ পিছত কিমান হ'ব আমি কি কৰিছো প্লাস কৰিছো চাবা অৰ্থাৎ আমি যদি বৰ্তমান বয়সটো জানো তেতিয়া হলে আগৰ বয়স পিছৰ বয়স ওলাব পাৰিম এক নম্বৰ আৰু আগৰ বয়স ওলাব হলে বৰ্তমান বয়সৰ পৰা বিয়োগ কৰিব লাগিব আৰু পিছৰ বয়স ওলাব হলে বৰ্তমান বয়সৰ লগত প্লাস কৰিব লাগিব তো আমি ইয়াতে প্লাস কৰিছো 20 বছৰ পিছৰ কথা কৈছে 20 বছৰ পিছৰ কথা কৈছে এতিয়া আমি কন্ডিশনটো বনাব পাৰিম 20 বছৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ তো বৰ্তমান বয়সটো কিমান আমি x ধৰিছো এটো ওলাব দিছে 20 বছৰ পিছত বয়সটো কিমান হ'ব এটো লিখিছো এবাৰ আমি সমীকৰণটো বনাম
20 বছৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 কম হ'ব। তো 20 বছৰ পিছৰ বয়সটো হ'ল আমাৰ এইটো স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ কিমান কম হ'ব 4 কম হ'ব। এইটো আমাৰ কন্ডিশনটো হল 20 বছৰ পিছত যিটো স্মিতাৰ বয়স এই বয়সটো কন্ডিশনটো আমাক কৈছে বৰ্তমান বয়সৰ 5 গুণতকৈ 4 কম হ'ব বুলি কৈছে। তেতিয়াহ'লে এইটো লিখিলো আমি সমীকৰণটো হৈ গ'ল আমাৰ। কোশ্চেনটো পঢ়িলে কোশ্চেনটোতে আমাৰ সমস্যাটো ধুনীয়াকৈ দিয়া আছে আমি কোশ্চেনটো পঢ়ি পঢ়ি আমাৰ সমীকৰণটো বনাই যাব লাগিব যেনেকৈ ক'ব তেনেকৈ কৰি আমি লিখি যাব লাগিব। এতিয়া আমি এইটো কৰোঁ x minus 5x minus 4 minus 20 বিয়োগ কৰি minus 4x minus 24 4x is equal 24 x is equal 24 by 4 x is equal 6 তো x মানে 6 মানে স্মিতাৰ বৰ্তমান বয়স x ধৰিছিলো এটো হ'ব 6 বছৰ এনে কৰি কৰিব লাগিব। তো কোশ্চেনটো পঢ়ি পঢ়ি আমি অংকবিলাক এনেকা কৰি যাব লাগিব। আশা কৰোঁ তোমালোকে কথাখিনি বুজি পাইছা ভালকৈ চাই ল'বা কোশ্চেনটো ভালকৈ পঢ়ি সমীকৰণবিলাক ভালকৈ লিখি তোমালোকে অংকবিলাক প্ৰেক্টিছ কৰিবা। মেইন হ'ল আমাৰ সমীকৰণবিলাক এইটো মেকিং কৰাটোৱে হ'ল মেইন সমীকৰণবিলাক মেকিং কৰাটোৱে হ'ল আমাৰ মেইন। এই কোশ্চেনটো পঢ়ি সমীকৰণটো বনাব চেষ্টা কৰিবা। সমীকৰণটো যদি শুদ্ধ হয় সমাধানটো তাৰ শুদ্ধ হ'বই। আশা কৰোঁ আমি এইটো বুজি পাইছা। তো আজি আমি ইয়াতে শেষ কৰিলোঁ। ইয়াৰ পিছত আমি নেক্সট ক্লাছত তাৰ পিছৰ যিবিলাক অংক আছে 11 12 সেইবিলাকৰ সম্বন্ধে আলোচনা কৰিম। তো আজি মই ইয়াতে ক্লাছটো সমাপ্ত কৰিলোঁ। ধন্যবাদ।